মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 6ৰ লেসন 2ৰ পেজ নাম্বাৰ 36 থকা কুৱেশ্যনবোৰ কৰাই দিম। চ' ইয়াৰ আগৰ কুৱেশ্যনবোৰ মই কৰাই দিছোঁ। এতিয়া ইয়াত চোৱা কি কৈছে আমাক write the even number just after each of the following numbers. ইয়াৰ ইভেন নাম্বাৰ কেইটা লিখিব কৈছে, ইয়াৰ পিছৰ ইভেন নাম্বাৰ কেইটা লিখিব কৈছে। চোৱা ইয়াৰ আগতে আমি অকণমান ধ্যান দিম যে ইভেন আৰু অড কি হয়। So even and odd numbers. Evenok আমি কি even numbersক কি বুলি কওঁ যুগ্ম সংখ্যা আৰু odd numbersক আমি কি বুলি কওঁ অযুগ্ম সংখ্যা। যুগ্ম মানে জোড়া জোৰ হৈ থকা সংখ্যাবোৰ আৰু অযুগ্ম মানে বেজোৰ সংখ্যাবোৰ। যেনে চোৱা মই এটা দেখুৱাই আছো। যেনে চোৱা আমি ইয়াৰ পৰা লিখো 1 2 মই লিখি আছো 1 2 3 4 5 6 7 8 and কিমান হ'ল 9 চোৱা এই সংখ্যাটো হ'ল অযুগ্ম মানে নহয় এইটো অযুগ্ম ওকে এইটো কি অযুগ্ম এইটো কি অযুগ্ম এই সংখ্যাটো অযুগ্ম আৰু এই সংখ্যাটো কি অযুগ্ম ইয়াৰ আমি জোৰ বনাব নোৱাৰিম কিন্তু বনাব পাৰিম নে নাই দুইৰ 2 এটা যুগ্ম 4 এটা যুগ্ম 6 এটা যুগ্ম 8 এটা কি যুগ্ম এইটো ধ্যান দিবা এইটো হ'ল যুগ্ম আৰু যুগ্মক আমি কওঁ চোৱা ইভেন মানে হ'ল যুগ্ম আৰু অড মানে হ'ল অযুগ্ম একেই বস্তু কিমান মানে একেইটো নহয় কিন্তু ইমান সহজ বস্তু চোৱা এতিয়া কোৱাচোন তুমি নিজেইতো ক'ব পাৰিবা চোৱা 24ৰ পিছৰটো ইভেন নাম্বাৰ কি হ'ব 25 26 25 হ'ল অড তেন্তে তাৰ পিছৰটো কি হ'ব ইভেন চোৱা এইটো 104 এইটো কি হ'ব ইয়াৰ ইভেন নাম্বাৰটো 29ৰ ইভেনটো তাৰ পিছৰ ইভেনটো কি হ'ব 30 29ৰ 30 205ৰ কি হ'ব 206 300ৰ কি হ'ব 302 কিমান সহজ চোৱা মই প্ৰথমে এনেকৈ লিখি লৈছোঁ এতিয়া জাষ্ট তোমালোকে ইয়াত চোৱাচোন 24ৰ নেক্সটটো কি হ'ব চোৱা তাত আমি 2 যোগ কৰি দিম তেতিয়া ইভেন হ'বনে নাই কোৱা মানে 25 26 হ'ব তাৰ পিছৰটো 102ৰ পিছৰটো কি হ'ব 103 হ'ল এইটো হ'ল অড আৰু 104 কিমান হ'ব ইভেন 29 হ'ল এটা অডৰ লগত যদি 1 যোগ কৰি দিয়া কি হৈ যাব সি ইভেন তেন্তে 30 চ' এইটো হ'ল 205 এইটো এটা কি অড হয় এতিয়া তোমালোকে গম পাবা কেনেকৈ চোৱা যেনে এইটো অড আছিলে চোৱাচোন এইটো অড আছিলে এইটো অড আছিলে এইটো অড যদি কোনো এটা সংখ্যাৰ একক স্থানত মানে ইউনিট প্লেচত যেনে 203 তাৰ একক স্থান হ'ল 3 একক স্থানৰ সংখ্যাটো 3 তুমি চাবা যিকোনো সংখ্যাৰ একক স্থানত যদি অযুগ্ম সংখ্যা থাকে তেন্তে সি অযুগ্ম সংখ্যা যদি যুগ্ম থাকে যুগ্ম আৰু শূন্য থাকিলে সদায় যুগ্ম শূন্যটো বহাই দিয়া এতিয়া তাৰপিছত 30 এইটো 205 এতিয়া চোৱা তাৰ ইউনিট প্লেচত কি আছে 5 এটা অযুগ্ম সংখ্যা তেন্তে এইটো এটা অযুগ্মৰ লগত 1 যোগ কৰিলে কি হ'ব যুগ্ম তেন্তে 206 এইটো কি শূন্য আছে যুগ্মৰ লগত আৰু 2 যোগ কৰিলে সেইটো কি হ'ব যুগ্ম হ'ব তেন্তে 302 এতিয়া আমি চাম নেক্সট চোৱাচোন কি কৈছে write the odd numbers just before each of the following number so ইয়াত কৈছে যে ইয়াৰ এই অড সংখ্যাবোৰৰ আগৰ সংখ্যাবোৰ লিখিব দিছে চোৱা write odd numbers নাই ইয়াত কৈছে যে চোৱা এই সংখ্যাবোৰৰ আগৰ অড নাম্বাৰবোৰ ক'ব লাগে 39ৰ আগৰ অড নাম্বাৰবোৰ কি হ'ব 39ৰ আগৰ অড নাম্বাৰটো হ'ব তোমাৰ 37 এইটো হ'ব তোমাৰ 37 এইটো কি হ'ব 143ৰ আগৰ অড নাম্বাৰটো কি হ'ব 141 188ৰ আগৰ অড নাম্বাৰটো কি হ'ব চোৱা 188 এইটো এটা ইভেন তেন্তে তাৰ আগৰটো 1 মাইনাছ কৰি দিয়া 187 তোমালোকে এনেকৈ লিখি ল'বা চোৱা তাৰপিছত 256ৰ কি হৈ যাব
255 এতিয়া ইয়াৰ কি হৈ যাব 99 আগৰ কিটা লিখিব লাগে সো ভালদৰে কোৱেশ্চনটো চাব লাগিব write the odd numbers কি লিখা অযুগ্ম সংখ্যাবোৰ লিখা just before each of the following number এই সংখ্যাবোৰৰ আগৰ কি অযুগ্ম সংখ্যাবোৰ লিখা এতিয়া চোৱা which কি কৈছে which digit in the unit place make any number an odd number যিকোনো সংখ্যা কোনটো তাৰ একক স্থানত থকা কোনবোৰ সংখ্যাই তাক অযুগ্ম সংখ্যা বনায় মইতো ইয়াত লিখিছিলোঁ সো 1 থাকিলে অযুগ্ম হ'ব 2 থাকিলে 3 থাকিলে অযুগ্ম হ'ব 5 থাকিলে অযুগ্ম হ'ব 7 আৰু 9 থাকিলে অযুগ্ম হ'ব তো আমি লিখি দিম ইয়াত question 3 solution 1 3 5 7 and 9 এইটো লিখি দিলে হৈ গ'ল সো ইমান সহজ ক এইটো লিখি দিলে হৈ গ'ল এতিয়া চোৱাচোন আমাক আৰু এটা দিছে question 4ত কি কৈছে question 4ত কৈছে even plus even যোগ হলে কি হ'ব সো even plus even যোগ হলে আমাৰ even নাম্বাৰই হ'ব যেনে even যিকোনো এটা কোৱা তোমাৰ মনত ভাবা যিকোনো এটা মনত ভাবা 8 plus 8 বা 8 plus 4 কিমান হল কিমান 12 8 plus 8 16 সো even plus even কি হল even plus odd আচ্ছা even plus odd মানে ধৰি লোৱা মই ললো ইয়াত 8 আৰু এটা ললো কি even এটো হল even আৰু odd এটা ললো 3 কিমান হ'ব 11 even plus odd কি হ'ব odd তেন্তে আমি লিখি দিম ইয়াত odd number তেন্তে আমি কি লিখি দিম odd number ওকে তাৰপিছত odd plus odd ওকে odd plus odd চোৱা যেনে এটা odd ললো মই 3 আৰু এটা odd ললো 7 মানে অযুগ্ম দুটা ললো যোগ কৰিলে কি হ'ব প্লাসৰ কথা কৈ আছে ধ্যান দিবা তেন্তে 10 হল আৰু এটা উদাহৰণ ললো যে এটা odd ললো মই 9 আৰু এটা odd ললো ধৰি লোৱা 5 কিমান হল 16 আমি কি পালো যে দুটা অযুগ্ম সংখ্যা যোগ কৰিলে এটা যুগ্ম সংখ্যা পোৱা যায় তেন্তে আমি কি লিখিম even number okay তাৰপিছত চোৱা even into even okay even into even চোৱাচোন even যিকোনো দুটা even মনত আনা যেনে 6 into আৰু এটা even 2 কিমান হল 12 আচ্ছা আৰু লও আমি 4 আৰু এটা লও 8 কিমান হ'ব 32 সো আমি পালো যে দুটা ইভেন সংখ্যা যোগ কৰিলে আমি এটা ইভেন দুটা ইভেন সংখ্যা পূৰণ কৰিলে আমি এটা ইভেন সংখ্যা পাম তেন্তে আমি ইয়াতো কি লিখিম ইভেন নাম্বাৰ তাৰপিছত চোৱা ইভেন ইনটু অড ওকে ইভেন ইনটু অড যেনে এটা ইভেন ললো 3 আৰু এটা অড ললো 3 এটা ইভেন ললো 4 3 into 4 12 এটা ইভেন ললো মই এটা ইভেন ললো 10 আৰু এটা অড ললো 5 কিমান হল 50 এটা কি ইভেন আমি পালো যে ইভেন ইনটু অড মানে যুগ্ম পূৰণ অযুগ্ম কি হয় সদায় যুগ্ম odd into odd কি হ'ব যেনে এটা odd ললো 7 আৰু এটা odd ললো 5 7 into 5 35 ওকে এটা odd ললো 9 আৰু এটা odd ললো 3 9 into 3 27 odd into odd কি হয় সদায় odd এই হয় সো 35 এটা odd 27 এটা odd আমি লিখি দিম odd number সো ইয়াত নেক্সট কোৱেশ্চনটো আমাক কি কৈছে নেক্সট কোৱেশ্চনটোত কৈছে আমাক কোৱেশ্চন 5ত ইয়াত find out the odd and even numbers from the following এই বক্সৰ পৰা ইভেন আৰু অড কিটা ওলাব লাগে চোৱা ইয়াত তোমালোকে নিজে ইভেন কি হ'ব 62 36 72 22 তাৰপিছত হ'ল আমাৰ 58 42 আৰু কি আছে 52 লিখিছো নে 52 লিখা নাই 52 এতিয়া আৰু বাকি কি থাকিল আমাৰ 89 13
39 তাৰপিছত আৰু কি আছে 61 চোৱা 61 এইটো 19 19টো কি হ'ব অড হ'ব আৰু 25 অড হ'ল 27 অড এইকেইটা লিখি দিলেই হৈ গ'ল চোৱা কিমান সহজ আজিৰ কাৰণে এইটোই ভিডিঅ' যদি তোমালোকে বুজি পাইছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া